পেহেলগামত ২৭ গৰাকী ভাৰতীয়ক পাকিস্তানৰ উচতনি দিয়া সন্ত্ৰাসবাদীয়ে যি নিৰ্মমভাৱে হত্যা কৰিছিল, তেতিয়া আমি সকলোৱে কৈছিলোঁ যে পাকিস্তানক আমাৰ ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিব লাগে। আৰু তাৰ পাছত দীঘলীয়া সময় ২২ তাৰিখৰ পৰা সমগ্ৰ দেশজুৰি এইটো গুঞ্জন উঠিছিল যে পাকিস্তানৰ সন্ত্ৰাসবাদক আৰু সহ্য কৰিব নালাগে, ভাৰতীয় সৈন্যৰ শক্তি আছে, পাকিস্তানক প্ৰত্যুত্তৰ দিব লাগিব। আৰু যোৱা ৬ মে তাৰিখে পুৱতি নিশা আমি যি বাতৰি দেখিলোঁ, এগৰাকী ভাৰতীয় হিচাপে আমি প্ৰত্যেকেই গৌৰৱান্বিত যে আমাৰ দেশৰ সামৰিক শক্তিয়ে পাকিস্তানৰ ভিতৰলৈ সোমাই গৈ ক'ৰবাত ২০ কিলোমিটাৰ, ক'ৰবাত ৫০ কিলোমিটাৰ, ক'ৰবাত ৯ কিলোমিটাৰ পাকিস্তানৰ সীমা অতিক্ৰম কৰি ভাৰতীয় সৈন্যই পাকিস্তানত প্ৰৱেশ কৰি পেলাই ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিলে আৰু বহু সন্ত্ৰাসবাদীৰ পৰিয়ালক তাত নিপাত ঘটালে। আৰু কালি গোটেই বিশ্বই দেখিছে ভাৰতীয় সৈন্যৰ শক্তি কিমান, ভাৰতীয় সৈন্যৰ দেশৰ প্ৰতি কিমান উৎসৰ্গিত মনোভাৱেৰে তেওঁলোকে যুদ্ধৰ কাৰণে প্ৰস্তুত থাকিব পাৰে। যে পাকিস্তানৰ ৰাজধানী লাহোৰত প্ৰৱেশ কৰি পেলাই লাহোৰৰ বিমানকোট ভাৰতীয় সৈন্যই ধ্বংস কৰাটো মই ভাবোঁ সমগ্ৰ বিশ্বই আজি ভাৰতবৰ্ষৰ সামৰিক শক্তি আৰু সামৰিক কৌশল আৰু সামৰিক বাহিনীৰ সৈন্যসকলৰ বুদ্ধিমত্তা আৰু সাহস আজি সমগ্ৰ বিশ্বই দেখিছে, যিটো আমাৰ দেশৰ কাৰণে আহি থকা ১০০ বছৰলৈকে ভাৰতবৰ্ষক কোনোবাই চকু মেলি চাবৰ কাৰণে ১০০ বাৰ ভাবিব লাগিব। আৰু সেইকাৰণে আমি গোটেই ভাৰতবৰ্ষত কংগ্ৰেছ আজি বিৰোধী দল হিচাপে কালি আমাৰ যি অল পাৰ্টি মিটিং দিল্লীত হৈছিলে, অল পাৰ্টি মিটিঙত আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া উপস্থিত থাকি আমি এই কথা আনুষ্ঠানিকভাৱে কৈছোঁ যে চৰকাৰৰ লগত ৰাজনৈতিক সকলো কথা বাদ দি, জাত পাত ধৰ্ম ভাষা সকলো কথা বাদ দি এই সময়ত আমাৰ দেশৰ আত্মসন্মান স্বাভিমান আৰু আমাৰ দেশৰ নিৰাপত্তা, নাগৰিকৰ সম্পত্তি আৰু জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত আমি চৰকাৰৰ লগত, দেশৰ সামৰিক শক্তিৰ লগত আমি কংগ্ৰেছ দল ১০০% আছিলোঁ আৰু আমি থাকিম। আৰু আমি আজি গৌৰৱান্বিত যে ভাৰতবৰ্ষৰ সামৰিক শক্তি কিমান শক্তিশালী সেয়াটো বিশ্বই দেখিছে। তাৰ লগতে দেখিলে যে ধৰ্মৰ নামত, জাত পাতৰ নামত আজি পাকিস্তানৰ যিটো ঘৃণনীয় ৰাজনীতি, সেই ৰাজনীতি ভাৰতবৰ্ষৰ মানুহৰ ৰাজনীতি নহয়। আজি কৰ্ণেল সুফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডাৰ ভূমিকা সিঙে দেখুৱাই দিলে যে ভাৰতবৰ্ষৰ মহিলা শক্তি, ভাৰতবৰ্ষৰ মহিলাই আজি পাকিস্তানৰ লগত ভাৰতবৰ্ষক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ যিটো শক্তি আমাৰ দেশৰ মহিলাৰ আছে, সেইটো কৰ্ণেল সুফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডাৰ ভূমিকা সিঙেও আজি সমগ্ৰ বিশ্বক দেখুৱাইছে আৰু সমগ্ৰ বিশ্বই দেখিছে। আজি এই যিটো পৰিৱেশ, আমি কি বিচাৰিছোঁ? আমি বিচাৰিছোঁ যে আমি জানো যে ভাৰতবৰ্ষ আকৌ জিকিবই। 1947 চনতো পাকিস্তানে আমাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। 1966 চনত আমি পাকিস্তানক হৰুৱাইছোঁ আৰু 1971 চনত আমি পৃথিৱীৰ যি ভূগোল, সেই ভূগোল পৰিৱৰ্তন কৰিছোঁ। বাংলাদেশ আমাৰ ভাৰতবৰ্ষৰ সেই সময়ৰ নেত্ৰী, সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জন্ম হৈছে। ধৰ্মৰ নামত যে মানুহ একত্ৰিত হৈ থাকিব নোৱাৰে,
সেই কথা পাকিস্তান আৰু বাংলাদেশৰ বিভাজনে প্ৰমাণ কৰে। আৰু সেইকাৰণে আমি ৬৬ চনত যি প্ৰত্যুত্তৰ পাকিস্তানক দিছিলোঁ, ৭১ চনত যি প্ৰত্যুত্তৰ পাকিস্তানক আমি দিছিলোঁ, আজি সেই প্ৰত্যুত্তৰ তাতোতকৈ বেছি জোৰকে দিয়াৰ সময় আহিছে, কাৰণ আৰু আমি নৰসংহাৰ চাই থাকিব বিচৰা নাই। আৰু সেইকাৰণে আমি আজি এই ৰাজীৱ ভৱনৰ প্ৰাংগণৰ পৰাই সমগ্ৰ অসমবাসী ৰাইজক, আমাৰ দলৰ প্ৰতিগৰাকী নেতা কৰ্মীকো আমি আহ্বান জনাইছোঁ যে ভাৰতীয় সৈন্যৰ কাষত, ভাৰতীয় সৈন্যৰ পিছত, ভাৰতীয় সৈন্যৰ লগত আমি প্ৰত্যেকগৰাকী সমানে সমানে থিয় হৈ থাকিব লাগিব, কাষত থাকিব লাগিব। আৰু ভাৰতীয় সৈন্যই যদি কালিলৈ আহ্বান দিয়ে যে কোনোবা চিভিলিয়ানে কিবা সহযোগ কৰিব লাগে, আমি কংগ্ৰেছ নেতাকৰ্মীসকল আমি আগত যাবৰ কাৰণে সাজু থাকিব লাগিব। আৰু আমি যাম, কাৰণ যেতিয়া লংকা জয় কৰিছিলে ৰাৱণে, লংকা জয় কৰাৰ সময়ত বিভীষণে ৰাৱণক কৈছিল যে প্ৰভু ৰাম আপুনি লংকাৰ ৰজা হওক। তেতিয়া ৰামচন্দ্ৰই বিভীষণক কৈছিল যে জননী জন্মভূমি স্বৰ্গদাপী গৰিয়সী, জননী জন্মভূমি স্বৰ্গদাপী গৰিয়সী, মোৰ জন্মভূমি মোৰ কাৰণে স্বৰ্গতকৈ ওপৰত, মই মোৰ জন্মভূমিলৈ ঘূৰি যাম। এই ভাৰতবৰ্ষ আমাৰ মহাপুৰুষ শংকৰদেৱেও কৈছিল কীৰ্তনত, ধন্য ধন্য কলিকাল, ধন্য ধন্য তনুভাল, ধন্য ধন্য ভাৰত বৰিষে। এই ভাৰতবৰ্ষৰ ওপৰত আজি যি আক্ৰমণ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে কৰিছে, এই সন্ত্ৰাসবাদীক লাহোৰলৈকে ভাৰতীয় সৈনিক সোমাই গৈ লাহোৰৰ এয়াৰপৰ্ট ধ্বংস কৰা ঘটনাই প্ৰতিগৰাকী দেশপ্ৰেমী ভাৰতীয়ৰ বুকু আজি ফুলাই দিছে। আৰু তাৰ বহিঃপ্ৰকাশ আজি আমাৰ ৰাজীৱ ভৱনত ঘটিছে। আমি হঠাতে এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কালিলৈ আমি বৰপেটাত আমি আমাৰ যোদ্ধাসকলক, আমাৰ ভাৰতৰ সামৰিক বাহিনীক সমৰ্থন জনাবৰ কাৰণে আমি কালিলৈ 11টা বজাত বৰপেটা জিলাত এই জয় হিন্দ যাত্ৰা আৰম্ভ কৰিম। কালিলৈ 11টা বজাত। আৰু 11 তাৰিখে 12 তাৰিখে আমাৰ কাউণ্টিঙৰ কাৰণে জয় হিন্দ যাত্ৰা বন্ধ থাকিব। কিন্তু 12 তাৰিখৰ পিছত যিমান দিন যুদ্ধ চলিব, আমি কংগ্ৰেছ দলে কোনো ৰাজনৈতিক কাৰ্যসূচী গ্ৰহণ নকৰোঁ, কোনো সাংগঠনিক কাৰ্যসূচী গ্ৰহণ নকৰোঁ। আমি ভাৰতীয় সৈন্যৰ পিছফালে থাকিম, ভাৰতীয় সৈন্যৰ প্ৰেৰণা আৰু সাহস হৈ আমি অঞ্চলে অঞ্চলে, জিলাই জিলাই আমি জয় হিন্দ কাৰ্যসূচী চলাই যাম। এইখিনিকে কৈ পুনৰ ভাৰতীয় সৈন্যক মই আন্তৰিক কৃতজ্ঞতা, ধন্যবাদ, অভিনন্দন আৰু শতকোটি প্ৰণিপাত জনাই আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি কৰা বুলি ঘোষণা কৰিম।